সিম্পল ফিউচার টেন্স ভৱিষ্যতে কোনো এটা কাম হ'ব বুজালে সিম্পল ফিউচাৰ টেন্স হয়। এই টেন্স লিখাৰ নিয়ম হৈছে মেইন ভাৰ্ব প্ৰেজেণ্ট ফৰ্মৰ হ'ব, তাৰ আগত টু বি ভাৰ্ব শ্বেল অথবা উইল ইউজ হ'ব। যেনে এক্সাম্পল, অহা মাহত তেওঁ ঘৰলৈ উভতিব। অহা মাহত আহিব, এতিয়া অহা নাই, সেইকাৰণে চিম্পল ফিউচাৰ টেন্স। তেওঁ হিৰ লগত উইল ইউজ হ'ব টু বি ভাৰ্ব। হি উইল ৰিটাৰ্ণ হোম নেক্সট মান্থ। ইয়াৰ পৰা তেওঁলোক শ্বিলংলৈ যাব। তেওঁলোক দে যদিও প্লুৰেল তাৰ লগত উইল ইউজ হয়। দে উইল গ' টু শ্বিলং ফ্ৰম হেয়াৰ। গ' মেইন ভাৰ্ব প্ৰেজেণ্ট ফৰ্মৰে ইউজ হৈছে। তেওঁলোক ইয়াত কিমান দিন থাকিব? ফৰ হাউ লং উইল দে ষ্টে হেয়াৰ। দেৰ লগত উইল ইউজ হ'ব, কুৱেশ্যন হৈছে বুলি উইল আগত আহি গৈছে, টু বি ভাৰ্ব আগত আনিব লাগে কুৱেশ্যনত, ইণ্টাৰগেটিভ চেণ্টেন্সত। উইল দে ষ্টে হেয়াৰ। আইৰ লগত শ্বেল হ'ব, উইৰ লগত শ্বেল। ইউ উইল, হি উইল, শ্বি উইল, ইট উইল এটচেট্ৰা। দেৰ লগতো উইল ইউজ হয়।